আজি উৰিয়ামঘাটৰ বিদ্যাপুৰত আছে প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান আৰু কিছু সময়ৰ পিছতে ৰেংমা বনাঞ্চলত অবৈধভাৱে বসতি কৰা 10,958 বিঘা ভূমিত উচ্ছেদ আৰম্ভ কৰিব চৰকাৰ প্ৰশাসনে উচ্ছেদস্থলীত 6 শতাধিক আৰক্ষী নিৰাপত্তাৰক্ষী ইতিমধ্যে সমৰসজ্জা গোৱালপাৰাৰ পাইকানৰ দৰে যাতে হিংসাত্মক ঘটনা সংঘটিত নহয় তাৰ বাবে সষ্টম হৈ আছে আৰক্ষী নিৰাপত্তাৰক্ষী এফালৰ পৰা ঘৰ খা সম্পত্তি ভাঙিবলৈ সাজু হৈছে শ এক্সকেভেটৰ ৰেংমা বনাঞ্চলৰ 2000ৰো অধিক পৰিয়ালৰ ঘৰ উচ্ছেদৰ লক্ষ্য লৈছে বন বিভাগ তথা প্ৰশাসনে তিনিটা দিন ধৰি ৰেংমা বনাঞ্চলত চলিব উচ্ছেদ অভিযান উল্লেখ্য যে বছৰ ধৰি সন্দেহজনক লোকে ৰেংমা বনাঞ্চলত বেদখল কৰি বসতি স্থাপন কৰি আহিছে শুকুৰবাৰে উৰিয়ামঘাটৰ বিদ্যাপুৰ অঞ্চল পৰিদৰ্শন কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উৰিয়ামঘাটৰ পৰিস্থিতিৰ বিষয়ে সামাজিক মাধ্যমত আপলোড কৰিছিল এটা বিশেষ ভিডিঅ' ব্যাপক বেদখলৰ পৰিৱেশ বন্দী হৈছিল কেমেৰাত ভূমিহীনৰ নাটক ৰচি উৰিয়ামঘাটত জমিদাৰ হৈছিল জাকে সন্দেহজনক নাগৰিক একোটাই দখল কৰিছিল 200 বিঘাৰ পৰা 300 বিঘালৈকে চৰকাৰী মাটি কেৱল ইমানেই নহয় চৰকাৰী মাটি দখল কৰি উৰিয়ামঘাটত অপৰাধৰ কোলা সাম্ৰাজ্য গঢ়ি তুলিছিল বেদখলকাৰীয়ে এৰি যোৱা হাজাৰ বিঘা ভূমিত বন বিভাগৰ নীতি নিৰ্দেশনা মানি খিলঞ্জীয়া কৃষকক গতাই দিয়াৰ সপোন দেখিছে মুখ্যমন্ত্ৰীয়ে আৰু এনেদৰে আজি উৰিয়ামঘাটৰ এই বৃহৎ উচ্ছেদ অভিযানৰ বাবে সাজু হৈছে চৰকাৰ প্ৰশাসন দেখুৱাইছো কেনে ধৰণে তিনিটা দিন ধৰি পূৰ্বতেই তাৰ আচলতে বাহৰ পাতি আছিল কিছু দিনৰ পৰা আৰু ইতিমধ্যে মুখ্যমন্ত্ৰীৰ সেই উচ্ছেদস্থলীৰ প্ৰস্তুতিৰ বিষয়ে বুজ ল'বলৈ তাত উপস্থিত হৈছিল আৰু তাতে ঘোষণা কৰা হৈছিল যে আজিৰ দিনটোতে উচ্ছেদ কৰা হ'ব আৰু ইতিমধ্যে আমি দেখুৱাইছো যে কেনে ধৰণৰ এতিয়া এই সমৰসজ্জা অৰ্থাৎ আৰক্ষী নিৰাপত্তাৰক্ষী সকলো সাজু হৈ আছে বৃহৎ উচ্ছেদ অভিযান আৰু কিছু সময়ৰ পিছতে উৰিয়ামঘাটৰ বিদ্যাপুৰত আজি আৰম্ভ হ'ব ৰেংমা বনাঞ্চলত অবৈধভাৱে বসতি কৰা 10,958 বিঘা ভূমিত চলিব উচ্ছেদ অভিযান আৰু ইতিমধ্যে তাৰ প্ৰায় 50% অধিক লোকে সেই স্থান ইতিমধ্যে ত্যাগ কৰিছে আৰু বাকি স্থানসমূহ যিবোৰ আচলতে এনেধৰণে ঘৰ পাতি আছে সেইসমূহ উচ্ছেদ কৰা হ'ব আৰু 6 শতাধিক আৰক্ষী নিৰাপত্তাৰক্ষী এনেদৰে সাজু হৈ পৰিছে আজিৰ এই বৃহৎ উচ্ছেদ অভিযানৰ বাবে আৰু উৰিয়ামঘাটৰ পৰা এইখিনি মুহূৰ্তত আমাৰ সাংবাদিক হিৰক পোনপটীয়া সম্প্ৰচাৰ সংযুক্ত হৈছে হিৰক কেনে ধৰণৰ প্ৰস্তুতি নামনি অসমৰ পিছত উজনি অসমৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান আজি যিহেতু সৰুপথাৰ সমষ্টিৰ যি উৰিয়ামঘাট আছে উৰিয়ামঘাটত এই উচ্ছেদ অভিযান চলিব আৰু ৰেংমা যি বনাঞ্চল আছে ৰেংমা বনাঞ্চলত বছৰ ধৰি অবৈধভাৱে বহু লোকে বসবাস কৰি আছিলে আৰু 2648টা পৰিয়াল ইয়াত যিহেতু বসবাস কৰি আছিল দীৰ্ঘদিনৰ পৰা তাৰে যিহেতু জাননী জাৰি কৰা হৈছিল এসপ্তাহৰ ভিতৰত খালী কৰিবৰ বাবে তাৰে 70% যিহেতু এই মুহূৰ্তলৈকে খালী কৰিছে ঘৰ কিন্তু এতিয়াও 30% বাকী আছে আৰু আজি যিসমূহ আচলতে ঘৰ উচ্ছেদ কৰিব তাৰে ভিতৰত আছে বিদ্যাপুৰ যিটো অঞ্চল সেই বিদ্যাপুৰৰ পৰা অঞ্চলৰ পৰা এই যি উচ্ছেদ অভিযান সেই উচ্ছেদ অভিযান চলিব আৰু বিদ্যাপুৰৰ পিছতে যদি চাব যায় আপুনি এই যি খেৰবাৰী মধুপুৰ আনন্দপুৰ ৰজাপুখুৰী আদি অঞ্চলত উচ্ছেদ অভিযান চলিব পাই যদি চাব যায় 2000ৰো অধিক আৰক্ষী অৰ্ধসামৰিক বাহিনী নিয়োগ কৰা হৈছে 500ৰো অধিক বন বিভাগৰ লোক আহি উপস্থিত হৈছে লগতে নাগালেণ্ড আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ লোকসকলো বা প্ৰশাসনৰ লোকসকলো সহযোগ কৰা এই উচ্ছেদ অভিযান দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত মই দৃশ্য দেখাবলৈ চেষ্টা কৰিম যিহেতু 100ৰো অধিক জেচিবি অনা হৈছে আৰু জেচিবিৰ প্ৰায় 24খন জেচিবি সৰুপথাৰ গোলাঘাটৰ সৰুপথাৰৰ বিপৰীতে বাকী যিবোৰ 75খন জেচিবি অনা হৈছে আন স্থানৰ পৰা উজনি অসমৰ আন স্থানৰ পৰা এই জেচিবিসমূহ অনা হৈছে আৰু দেখিছে আপুনি আৰক্ষী প্ৰশাসনৰ লোকসকলো ইতিমধ্যে সষ্টম হৈ পৰা দেখিবলৈ পোৱা গৈছে শুকুৰবাৰে বিশেষকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইয়াত আহিছিল আৰু ইয়াত অহাৰ পিছতে তেওঁ ছেটেলাইটৰ জৰিয়তে আচলতে কেনেদৰে তেওঁলোকে বেদখল কৰি আছে সম্পূৰ্ণ দৃশ্যাৱলী চাইছিল আৰু তাৰে পিছতে তাৎক্ষণিকভাৱে উচ্ছেদ চলাৰ বাবে 29 তাৰিখ দিনটো ধাৰ্য কৰা হৈছিল 29 তাৰিখ দিনটো বিভিন্ন লোকে বা সৰুপথাৰ সমষ্টি বিধায়ক বিশ্বজিৎ ফুকনো এটা ফেচবুক পোষ্ট কৰিছিল যে 29 তাৰিখ দিনটো অৰ্থাৎ 29 আগষ্ট দিনটো যিহেতু সৰুপথাৰৰ বাবে ঐতিহাসিক দিন হ'ব বুলি কৈছিল আৰু সেই অনুসৰি আজি যিহেতু এই উচ্ছেদ চলিব ইতিমধ্যে সকলোবোৰ সাজু হৈ পৰা দেখিবলৈ পোৱা গৈছে উচ্ছেদ অভিযানত আৰু ৰেংমা যি বনাঞ্চল আছে যি ৰেংমা বনাঞ্চলৰ বিদ্যাপুৰৰ পৰা যি উচ্ছেদ চলিব এই ৰেংমা বনাঞ্চলৰ বিশেষকৈ 3 দিন ধৰি এই উচ্ছেদ অভিযান চলিব আৰু ইয়াত যদি চাব যায় আপুনি যি বেদখলকাৰী আছিলে বেদখলকাৰীয়ে 12খনো অধিক গাঁও বেদখল কৰি আছিল য'ত 2648টা পৰিয়াল বসবাস কৰি আছে আৰু নাগালেণ্ড সীমান্তত থকাৰ বাবে ইয়াত নাগালেণ্ড আৰক্ষী বা যি প্ৰশাসনৰ লোকসকল আছে সেই প্ৰশাসনৰ লোকসকলো সম্পূৰ্ণৰূপে সহযোগ কৰা এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে বিশেষকৈ ইয়াত যি চাব যায় ৰেংমা
ৰেংমা যি বনাঞ্চল আছে ৰেংমা বনাঞ্চলত যিসকল বেদখলকাৰী আছিলে তেওঁলোকে বেদখল কৰি পেলানি তাত তামোলৰ খেতি কৰিছিল লগতে অবৈধভাৱে সুপাৰী সিন্ডিকেট বা আন ড্ৰাগছ সৰবৰাহে হওক বা আন বিভিন্ন যিবোৰ আচলতে কুনৈতিক কাৰ্য সেই কাৰ্য সম্পন্ন কৰাৰ এটা অভিযোগ উত্থাপন হৈ আছিল আৰু দীৰ্ঘদিন ধৰি বসবাস কৰাৰ পিছত যি সময়ত আচলতে নামনি অসমত উচ্ছেদ চলিছিল ধুবুৰীত উচ্ছেদ চলিছিল আৰু গোৱালপাৰাত উচ্ছেদ চলিছিল তাৰ পিছতে মুখ্যমন্ত্ৰীয়ে তাৎক্ষণিকভাৱে যাতে এই স্থানটো চিনাক্ত কৰিছিল আৰু চিনাক্ত কৰাৰ পিছতে যাতে উজনি অসমত বেদখলকাৰী কবলত নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখি উচ্ছেদ চলোৱাৰ এটা লক্ষ্য থিৰাং কৰিছিল আৰু সেই অনুসৰি আজিৰ পৰা 3 দিন ধৰি এই যি উচ্ছেদ অভিযান চলিব ইতিমধ্যে দেখিছে 100ৰ ওপৰত জেচিবি আহি ইয়াত সাজু হৈ আছে সম্পূৰ্ণভাৱে ৰেংমা বনাঞ্চলৰ যি এই উচ্ছেদস্থলীৰ পৰা আৰু বিশেষকৈ ক'ব বিচাৰিম যে ইয়াত যিহেতু 11,000 অধিক ভূমি বেদখলৰ কবলত আছে আৰু সেই 11,000 অধিক ভূমি বেদখলৰ কবলত থকাৰ বাবে উচ্ছেদ অভিযানৰ আজি প্ৰথমটো দিন আৰু উচ্ছেদ অভিযানৰ বাবে এনেদৰে সাজু কৰা এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে আমাৰ